আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেণ্ট এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ Hello everyone, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি আমাৰ পাৰ্ট 6 হ'ব এইটো আৰু আমি গোটেইকেইটা ক্লাছতে কি কৰি আছিলো কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি ক'বলৈ গ'লে টপিক ৱাইজো কেইটামান কুৱেশ্যন আলোচনা কৰিছিলো ৰিচেণ্টলি আমি এভাৰেজৰ ক্লাছ এটা সম্পূৰ্ণ কৰিছো যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'ব পৰা প্লেলিষ্ট বনোৱা আছে ডিএমই আৰু আসাম পুলিচ দুইটাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু ইয়াতে যিমানখিনি কথা কোৱা গৈছে গোটেইখিনি কথা ভালদৰে মন কৰিলে অবভিয়াছলি এক্সামত ভাল মাৰ্ক এটা স্ক'ৰ হ'ব ওকে স্টাৰ্ট কৰিছো আজিৰ ক্লাছটোত আমি কেইটামান বিশেষ কুৱেশ্যন আলোচনা কৰিবলৈ গৈছো আৰু আজিৰ ক্লাছটো মেইনলি আমি ডেডিকেট কৰিছো টাইম এণ্ড ৱৰ্কক টাইম এণ্ড ৱৰ্কৰ ইয়াতে বহুত কেইটা কুৱেশ্যন আছে আৰু টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন কেইটা আমি কৰিব পাৰো নে আমি সেইটো আজি চেক কৰিব লাগে প্ৰথম কুৱেশ্যনটো ইয়াতে তোমালোকৰ আগত এইটো আৰু তোমালোকে কি কৰিব লাগে কौन बनेगा करोड़पति নিচিনা কেবিসি নিচিনা पहला क्वेश्चन आप लोगों के सामने दे व्यूअर्स है नो 10 करोड़ रुपए के लिए ओके ट्राई কৰা দেই কি হ'ব এটা आंसर এইটো কুৱেশ্যনৰ ফালে যদি চাও 39 জন ব্যক্তিয়ে দিনটোত 5 ঘন্টা কাম কৰি 39 জন ব্যক্তিয়ে দিনটোত 5 ঘন্টা কাম কৰি 12 দিনৰ এটা পথ মেৰামতি কৰিব পাৰে ঠিক আছে 39 জন মানুহে 5 ঘন্টাকৈ কাম কৰি 12 দিনৰ এটা কাম সম্পূৰ্ণ কৰিব 5 ঘন্টাকৈ কাম কৰিব ঠিক আছে 12 দিনৰ 5 ঘন্টাকৈ ইন হাউ মেনি ডেজ 30 পারসন ওয়ার্কিং 6 আওয়ার্স ওকে এমডিএইচ এর কোয়েশ্চন হয় আশা কৰো সকলোৱে গম পাইছা কৰিব কি লাগে 39 into 12 39 into 12 into 5 is equal কি হ'ব 30 into 6 into d উলিয়াব লাগে তো 6 ৰে কাটি দিয়া তোমালোকে 6 ৰে 12 দুবাৰ কাটি দিয়া তাৰপিছত 0 ৰে কাক যাব 5 ৰে কাটি দিয়া 5 6 গুণ 30 দেন 6 ৰে 39 যাব নেকি 13 3 গুণ 39 3 ৰে যাব 3 ৰে এইটো দুবাৰ 3 ৰে এইটো তিনিবাৰ 13 বাৰ ঠিক আছে এটা থাকি গল 26 2 2 কাট খাই গল দেন থাকি গল d ইকুয়াল 13 ডেজ মানে 13 দিন লাগিব ঠিক আছে 13 দিনত গোটেইখিনি কাম সম্পূৰ্ণ হ'ব তো 10 কৰোৰ रुपया আমি পাই গল ওকে 10 কৰোৰ টাকা হৈ গল নেক্সট কুৱেশ্যনৰ ফালে আহিছে এইটো কুৱেশ্যন নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যনত কি কৈছে ই 72 men can build a wall of 280 meter length 72 জন মানুহে কি কৰিব 280 মিটাৰ দৈৰ্ঘ্যৰ এখন ওয়াল এখন বনাই সজাব বা ওয়াল এখন বনাব 21 দিনত ঠিক আছে তাৰপিছত কৈছে হাউ মেনি মেন কুড টেক 18 ডেজ টু বিল্ড a similar type of wall of length 100 মিটাৰ এটা similar type of wall কিন্তু ইয়াতে আমাক যে 280 মিটাৰ লেন্থ বুলি কোৱা আছে ওয়ালখনৰ এইটোক আমি কি বুলি ধৰিব পাৰো টোটাল ওয়ার্ক ঠিক আছে টোটাল ওয়ার্ক 280 মিটাৰ কাৰণ ইমান দীঘল ওয়াল ন তো আমি কি কৰিম 72 জন মানুহে কিমান দিনত কাম কৰিছে 21 দিনত 72 জন মানুহে 21 দিনত কাম কৰিছে কিমান কাম কৰিছে 280 এতিয়া ওয়ার্কেৰে কি কৰে হৰণ কৰা হয় ন তাৰ পাছত আমাক কি কৈছে সিমিলাৰ টাইপ অফ এইবাৰ কিন্তু 100 মিটাৰৰ ওয়াল কিমান জন মানুহে 18 দিনত কৰিব কিমান জন মানুহটো উলিয়াব দিছে ন মানুহটো উলিয়াব দিছে অৰ্থাৎ m * 18 এইখিনি সলভ কৰি দিয়া কাৰেক্ট আনসার ওলাই আহিব 0 0 কাট কৰি দিলো মই দেন কি হ'ব আকৌ কিহেৰে যাব 18 ৰে যাব নেকি 4 বাৰ ঠিক আছে 18 4 গুণ 72 তাৰ পাছত আমি কিহেৰে কাটিব পাৰিম আৰু কিবা হেৰে যায় আছে জানো 4 ৰে এইটো কাটি দিয়া 7 বাৰ 4 7 গুণ 28 সত আমাৰ নেক্সট 7 ৰে 21 কাটি দিয়া 3 বাৰ তাৰপিছত 10 টো এফালে আহি গলে m ইকুৱেল কিমান আহি গল m ইকুৱেল 30 তো কিমান সহজ কুৱেশ্যন ন ইমান সহজ কুৱেশ্যন নে ইয়াৰে যিমান যোনটো 280 মিটাৰ বুলি কৈছে ওয়াল এখনৰ কথা কৈছে এইটো টোটাল ওয়ার্ক বুলি ধৰিবা আৰু ইয়াতে মই যিটো ফৰ্মুলা ইউজ কৰিছো এইটো চাগে সকলোৱে জানা এইটো হওক বা ইয়াৰে প্ৰথমটো দুইটাতে আমি একেটাই ফৰ্মুলা ইউজ কৰিছো যদি কাৰোবাৰ কনফিউজন আছে মই ইয়াতে লিখি দিছো m1 d1 h1 divided by w1 r1 is equal কি হ'ব is equal m2 d2 h2 divided by w2 r2 এইটো আছিল ফৰ্মুলা mdh ফৰ্মুলা বুলি আমি কওঁ ইয়াতে তলত কি আছে ওয়ার্ক আৰু রুপিস w মানে আছে ওয়ার্ক r মানে আছে রুপিস m মানে আছে মানুহ d মানে আছে দিন h মানে আছে ঘন্টা ঠিক আছে এইকেইটাও একেই বুজায় কেৱল ডিফারেন্ট বেলেগ বেলেগ সিচুৱেচন ওকে জাস্ট বেলেগ বেলেগ কাহিনীৰ কাৰণে দুটা আমাৰ আহি গৈছে এইখিনিয়ে কথা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন
এতিয়া আজিৰ ক্লাছটোত আমাৰ যিকেইটা কুৱেশ্যন আছে বেছি কুৱেশ্যন নাই 10টা মান কুৱেশ্যন আছে তো এই 10টা কুৱেশ্যনৰ আমি চেষ্টা কৰিব লাগে একদম কম সময়ত গোটেইখিনি এনসাৰ কৰিব লাগে ভালদৰে বুজিও হ'ব লাগে এনেকুৱা নহয় যে অকল কুৱেশ্যন কেইটা সলভ কৰিছো সেইটো নহয় ভালদৰে বুজিও হ'ব লাগিব নেক্সট কুৱেশ্যনত কি কৈছে ইয়াতে কৈছে if 10 men can do a piece of work in 12 days 10জন মানুহে এটা কাম 12 দিনত সম্পূৰ্ণ কৰিছে চাবা দেই 10জন মানুহে 12 দিনত সম্পূৰ্ণ কৰিছে the time taken by 12 men to do the same work of same piece of work will be 12জন মানুহে সেই একেটা কাম কিমান দিনত সম্পূৰ্ণ কৰিব ঠিক আছে 10জন মানুহে 12 দিনত সম্পূৰ্ণ কৰে তো 12জন মানুহে কিমান দিনত কৰিব এইটো কোৱেশ্চন তো এইটো আমি সেম ক'ব পাৰিম চোৱা মই এটা তোমালোকক ক্লিয়াৰিটি দিব বিচাৰো এই যে MDH ফৰ্মুলাটো ব্যৱহাৰ হৈ আছে MDH ফৰ্মুলাটো কোনবিলাক কুৱেশ্চনত ব্যৱহাৰ হয় জানিব ইচ্ছা যায় নে নিশ্চয় যায় তো এই MDH ফৰ্মুলাটো সেইবিলাক কুৱেশ্চনত ব্যৱহাৰ হ'ব য'ত কম্পেৰিজন চলি থাকে কম্পেয়াৰ কৰিব এতিয়া আমি কম্পেয়াৰৰ লগত আমি ভালদৰে যদি বুজি হ'ব লাগে এইটো কি ধৰণৰ কম্পেৰিজন কেনেকুৱা ধৰণৰ কম্পেয়াৰ কৰিব তো তাৰ কাৰণে তোমালোকে নিজৰ কথা ভাবিব পাৰা যেতিয়া তোমালোকে স্কুলত আছিলা তেতিয়া তোমালোকে যে নম্বৰ কাৰোবাতকৈ কমকৈ পোৱা কি কয় তাহাঁতৰ ভাইটিক দেখা নাই তাহাঁতৰ বাবুক দেখা নাই ইমান নম্বৰ পাইছে তই কি কৰিছ তো ইয়াতে কি হৈ আছে ইয়াতে কুমাৰৰ তুলনাত তোমাক ডাউন দি আছে কাৰোবাৰ কথা কৈ তোমাক গালি পাৰি আছে হয়নে সকলোকে গালি পাৰে তো এই যে গালি পাৰি আছিলে তো ইয়াতে কম্পেয়াৰ চলি আছে নহয় বেলেগ এটা মানুহৰ লগত ইয়াতো সেইটো যদি কোনোবা এটা কুৱেশ্যন কম্পেয়াৰ চলি আছে যে 10জন মানুহে এটা কাম ইমান দিনত কৰি আছে তহঁত 12জনে কি কৰিলিনো বুজি পালা 10জন মানুহে ইমান দিনত কৰিছে 12জনে কি কৰিলিনো এনে ধৰণৰ কুৱেশ্যন বিলাকক আমি কি বুলি কওঁ এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাককে আমি কম যে ইয়াতে MDH ফৰ্মুলা ইউজ হ'ব ইয়াতে চোৱা 10জন মানুহে এটা কাম 12 দিনত কৰে 12জন মানুহে কিমান দিনত কৰিব ইয়াৰে আগৰ কুৱেশ্যনটো চোৱা তোমালোকে নেক্সট টাইম আৰু জীৱনত কেতিয়াও এইটো কুৱেশ্যন মাইণ্ডত নাহে 72জন মানুহে 21 দিনত ইমান মিটাৰৰ ৱাল এখন গুঠে ৱালখন কি ৱালখন কাম ন ৱালখন কি হয় কাম হয়তো সেইকাৰণে তলত লিখিছো মই আৰু 72জন মানুহে 21 দিনত কৰিছে আমাক কি কৈছে কিমানজন মানুহে 18 দিনত 100 মিটাৰৰ ৱাল এখন গুঠিব পইণ্টটো বুজি পালা কিমানজন মানুহে কম্পেয়াৰ কৰিছে ন 72জন মানুহে ইমান দিনত কৰিছে তহঁতে কিমান কৰিবিনো কথাটো এনেকুৱা কম্পেয়াৰ কৰি আছে মানে কি MDH ফৰ্মুলা এর আগৰ কুৱেশ্যনৰ ফালে যদি আহো এইটো চোৱা এইটো কি কৈছে 39জন মানুহে এটা ৰাস্তা এটা 12 দিন ৰিপেয়াৰ কৰিব পাৰে আৰু ডেইলি 5 ঘণ্টাকৈ কাম কৰে ডেইলি 5 ঘণ্টাকৈ কাম কৰে নেক্সট আমাক কি কৈছে 30জন মানুহে 6 ঘণ্টাকৈ কাম কৰি এক দিনত কিমান দিনত কমপ্লিট কৰিব মানে 30জন মানুহৰ কম্পেয়াৰ কৰি আছে আগতে কৈছিল বেলেগ এজন মানুহ এতিয়া কৈছে 30জন মানুহৰ কথা তো ইয়াৰ পৰা আমি গম পাম যদি কম্পেয়াৰ কৰি আছে যদি তুলনা চলি আছে তেতিয়াহলে সদায় MDH ফৰ্মুলা যেটো মই ইয়াতে লিখি দিলো ওকে ক্লিয়াৰ খা কৰি বুজি পালা যদি বুজি পাই আছা ভিডিওটোত লাইক কৰি থৈ গুচি যাবা মই গম পাই যাম আৰু এইকেইজন ষ্টুডেণ্টে ভালদৰে বুজি পাইছে আৰু যদি বুজি পোৱা নাই কমেন্ট বক্সত জনাবা কোনখিনি বুজি পোৱা নাই কি বুজি পোৱা নাই ওকে ডান নেক্সট এডু কুৱেশ্যনৰ ফালে আহিছো ইয়াৰে কি কৰিব লাগিব সিম্পল MDH ৰ ফৰ্মুলা 10 পূৰণ 12 সমান আমাক কি কৈছে কিমানজন মানুহে অৰ্থাৎ m নাজানো 12জন মানুহ ন 12জন মানুহ বুলি কৈছে 12জন মানুহে কিমান দিনত তো 12জন মানুহে কিমান দিনত d টো নাজানো 12 12 কাজ হৈ গল ডাইৰেক্টলি আনসাৰ আহি গল d ইকুৱেল কিমান 10 দিনত 10 দিনত কি হ'ব কামটো সম্পূৰ্ণ হ'ব আশা কৰো পাৰি আছে সকলোৱে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া কি হ'ব আকৌ ভালদৰে পঢ়া 30জন মানুহে এটা ৰাস্তা এটা 18 দিনত নিৰ্মাণ কৰিব পাৰে ঠিক আছে 30জন মানুহে এটা ৰাস্তা এটা 18 দিনত নিৰ্মাণ কৰিব পাৰে এইটো হল কুৱেশ্যন নেক্সট আমাক কি কৈছে দে আৰ জয়েন্ড বাই 6 more workers সিহঁতক আৰু 6জন নতুন মানুহে যোগদান দিলে নাও দ্য ৰোড কেন বি ৰিপেয়াৰ্ড ৰাস্তাটো এতিয়া কিমান দিনত ৰিপেয়াৰ কৰিব পৰা যাব যদি 18জন নতুন মানুহে 6জন নতুন মানুহে যোগদান কৰে ৰাস্তাটো কিমান দিনত নিৰ্মাণ কৰিব পৰা যাব তাৰ কাৰণে কৰিব কি লাগে সেম কথা ইয়াৰে যদি কোৱা 30জন মানুহে কিবা দিনত কৰি আছে 6জন মানুহ নতুনকৈ আহিলে কিমান দিনত কৰিব তুলনা কৰিল ন 30জনে ইমানত কৰি আছে দেখোন 6জন আহি পেলাই কিমান দিনত কৰিব পাৰিবি নতুনকৈ অহাৰ পাছত আলটিমেটলি MDH আমি কি লিখিম 30জন মানুহে ইয়াতে যদি চাও কি কৈছে 30জন মানুহে কিমান দিনত কৰিব 18 দিনত কৰিব সেই একেখিনি কাম কিমানজন মানুহে 6জন বেছিকৈ মানুহ আহিব 30জন তো আছিলে আৰু 6জন আহিব মানে 36 মানুহে 36জন মানুহে কিমান দিনত কৰিব এইটোৱে কুৱেশ্যন তো 18 ৰে কাটি দিয়া 18 দ্বিগুণ 37 2 ৰে এইটো কাটি দিয়া 15 মানে কাৰেক্ট আনসাৰটো কিমান আহি গল d ইকুৱেল আমাৰ আহি গল 15 ডেজ চোৱা জাস্ট থিংকিং যদি তোমালোকে ভালদৰে কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখিছা তোমালোকে আনসাৰ উলিয়াবলৈ কিমান টাইম লাগিব এতিয়ালৈকে মই যিমান কেইটা কুৱেশ্যন কৰিলো গোটেইকেইটা তোমালোকে চাগে হাৰ্ডলি দেখি আছে কোনোবা এটা 15 সেকেন্ড লাগি আছে প্ৰতিটো কুৱেশ্যনৰ ক্যালকুলেশন খুব ইজিলি খুব ইনস্ট্যান্টলি আহি আছে ওকে ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি হ'ব এইটো কুৱেশ্যন এতিয়া ট্ৰাই কৰা এইটো কুৱেশ্যন আমাক কি কৈছে এটা নিৰ্দিষ্ট সংখ্যা পুৰুষে a certain number of persons can complete a job in 30 days 30 দিনৰ এটা কাম সম্পূৰ্ণ কৰিব ঠিক আছে কেইজন মানুহ আছে if there were 5 men more যদি 5জন বেছি মানুহ থাকিল হয় আমাক কি কৈছে it could be completed in 10 days less মানে এনে জবটো কামটো হে হৈ আছে 30 দিনত কিন্তু যদি 5জন বেছি মানুহ থাকিল হয় 10 দিন আগতে কামটো সম্পূৰ্ণ হলহেঁতেন এইটো কথা আমাক কুৱেশ্যনত কৈছে how many men were in the
বিগিনিং আমাক কৈছে ষ্টাৰ্টিঙত কিমানজন মানুহ আছিলে তো আমি ইয়াতে কি কৰিম ধৰি লম যে আগতে মানুহ আছিলে x আৰু x জন মানুহক কিমান সময় লাগিব 30 দিন সময় লাগিব আৰু যেতিয়া 5 জন মানুহ বেছি হৈ গ'ল মানে x + 5 তেতিয়া কি হ'ল x + 5 হোৱাৰ লগে লগে 10 দিন কমকৈ সময় লাগিব মানে 20 দিন সময় লাগিব আগতে 30 লাগিছিল এতিয়া 20 দিন এতিয়া আমি জাস্ট এইখিনিয়ে সলভ কৰিব লাগে 0 0 কাট হৈ গ'ল দেন ইয়াতে দেখিলো 3x এইফালে দেখিলো কিমান 2x আৰু 5 2 গুণ 10 এতিয়া 2x টো এইপিনে আহিলে কি হ'ব x ইকুৱেল আমাৰ আহি গ'ল 10 মানে আগতে মানুহ কিমান আছিলে 10 জন বুজি পালা x ধৰিছিলো ন আগতে ষ্টাৰ্টিঙৰ মানুহ x বুলি ধৰিছিলো তো আগতে আছিলে 10 জন আৰু যেতিয়া নতুনকৈ আহিল 15 জন হৈ গৈছে তো এইটো হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ তো এইটোও ক'বলৈ গ'লে আমি কিমান টাইম লগালো 15 ছেকেণ্ড তো আলটিমেটলি যদি ভালদৰে বুজি পোৱা থাকে কুৱেশ্যনত কেতিয়াও বেছি টাইম নালাগে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আকৌ তোমালোকৰ কাৰণে এইটো কুৱেশ্যন আছে 3 কোটি টকা এইটো বেছি পইচা নাই দিয়া প্ৰথমটো বহুত পইচা দিলো ন তো এইটো কুৱেশ্যন এতিয়া ট্ৰাই কৰা তাৰ এনসাৰ আহিল এইটো কুৱেশ্যনৰ ইয়াতে আমাক কৈছে 15 জন পুৰুষে 15 জন মানুহে কি কৰিব 20 দিনত কাম এটা সম্পূৰ্ণ কৰিব 8 ঘণ্টাকৈ ডেইলি কাম কৰিব ঠিক আছে 8 ঘণ্টাকৈ ডেইলি কাম কৰি পেলাই আমাক কৈছে এটা নাম্বাৰ অফ আৱাৰ্স এ ডে শুড 20 men take to complete the job in 12 days আমাক কৈছে 20 জন মানুহে 12 দিনত সম্পূৰ্ণ কৰিবলৈ এক দিনত কিমান ঘণ্টাকৈ কাম কৰিব লাগিব আকৌ সেম প্ৰসেস আমি 15 জন মানুহে 20 দিনত ডেইলি 8 ঘণ্টাকৈ কাম কৰি এটা কাম সম্পূৰ্ণ কৰে আৰু সেই একেখিনি কামে আমাক কৈছে কি 20 জন মানুহে 12 দিনত কিমান ঘণ্টাকৈ কাম কৰি সম্পূৰ্ণ কৰিব তো h2 উলিয়াব দিছে আমি কি কৰিম সিম্পলি 20 আছে ইয়াতেও 20 টো কাটি দিয়া তো 3 ৰে এইটো 5 বাৰ 3 ৰে 12 তোমালোকে কাটি দিয়া 4 বাৰ 4 ৰে 8 কাটি দিয়া দুবাৰ অৰ্থাৎ h ইকুৱেল আমাৰ আহি গ'ল 10 ঘণ্টা মানে কি কৰিব লাগিব যদি 20 জন মানুহে কামটো সম্পূৰ্ণ কৰিব বিচাৰে 12 দিনত তেতিয়াহলে কি কৰিব লাগিব ডেইলি 10 ঘণ্টাকৈ কাম কৰিব লাগিব আৰু যি কেইজনৰ এনসাৰ একদম সোনকালে আহিছিলে সিহঁতে পইচাটো পাবো বাৰু কিন্তু আজি নহয় আৰু পিছত কেতিয়াবা ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো কুৱেশ্যনত কি কৈছে এটা কৈছে can do a certain job in 12 days এজন মানুহে এটা নিৰ্দিষ্ট কাম এটা 12 দিনত সম্পূৰ্ণ কৰিব ঠিক আছে দেন বি কিমান দিনত কৰিব 60% মোৰ এফিচিয়েন্ট বি ঠিক আছে বি হৈছে 60% মোৰ এফিচিয়েন্ট এ কৰিব 12 দিনত বি এ কি কৰিব 60% মোৰ এফিচিয়েন্ট দেন বি can do the same piece of work বি এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব চোৱা এ যদি এটা কাম 12 দিনত সম্পূৰ্ণ কৰে মানে আমি ক'ব পাৰো যে আৰু এইটো ক'ব পাৰো আমি ক'ব পাৰো এ আৰু বিৰ এফিচিয়েন্সি কি কৈছে এ এৰ এফিচিয়েন্সি এইটো হৈছে বি ঠিক আছে এ এৰ এফিচিয়েন্সি কিমান যদি এ এৰ এফিচিয়েন্সি মই 100 বুলি ধৰো বিৰ কিমান হ'ব বিৰ এফিচিয়েন্সি 60 বেছি ন বি ইজ 60% মোৰ এফিচিয়েন্ট মানে বিৰ এফিচিয়েন্সি 160 ঠিক আছে আৰু ইয়াৰে পৰা তোমালোকে ৰেশিও উলিয়াব নোৱাৰিবা জানো নিশ্চয় পাৰিবা 4 4 গুণ 16 4 ৰে নাযাব ন 2 ৰে কাটি দিয়া 2 ৰে এইটো কাটি দিয়া 8 বাৰ 2 ৰে এইটো কাটি দিয়া 5 বাৰ 5:8 আমাৰ কি হৈ গ'ল 5:8 আহি গ'ল আমাৰ ৰেশিও আমি এতিয়া ক'ব পাৰিম যে এ এৰ এফিচিয়েন্সি 5 আৰু বিৰ এফিচিয়েন্সি কিমান 8 বুজি পালা এ আৰু বিৰ এফিচিয়েন্সি দুটা উলিয়াব লাগে প্ৰথমতে কাৰণ 60% মোৰ এফিচিয়েন্ট বুলি কৈছে যদি এ আৰু বিৰ এফিচিয়েন্সি গম পাই যাও এ এৰ এফিচিয়েন্সি হৈছে 5 মানে এদিনত 5খন কাম কৰে টোটেল এ কিমান দিন কাম কৰিছে এ কাম কৰিছে 12 দিন মানে 12 দিনত কিমানখন কাম হ'ব 12 দিনত 5খনকৈ ডেইলি 60খন কাম হ'ব আৰু ইমানখিনি কাম কোনে কৰিব বিচাৰিছে বি এ আৰু বি এ কিমান দিনত কৰিব আমাক সেইটোৱে সুধিছে আমাক কৈছে কি দেন বি can do the same piece of work in বি কিমান দিনত কৰিব তো বিৰ এফিচিয়েন্সি কিমান বিৰ এফিচিয়েন্সি 8 তো 8 ৰে হৰণ কৰি দিয়া 4 2 গুণ 8 4 3 গুণ 12 2 ৰে 5 যাব নাযায় ন তো আমি কি ক'ব পাৰিম ইয়াতে 15 ডিভাইডেড বাই 2 অৰ্থাৎ 7.5 ডেজ 7.5 ডেজ লাগিব যদিহে বি এ কামটো সম্পূৰ্ণ কৰিব বিচাৰে আশা কৰো বুজি পালা সকলোৱে বুজি পালা কেনেকৈ হ'ব আৰু তোমালোকে টাইমৰ ইনভাৰ্স ৰেশিওটো তোমালোকে ক'ব পাৰা ইয়াতে যোনটো এফিচিয়েন্সি ৰেশিও আছে সেইটো ইনভাৰ্স ৰেশিওটো আমাৰ টাইমৰ ৰেশিও বুলি ক'লেও তোমালোকৰ ভুল নহয় ঠিক আছে ইনভাৰ্স ৰেশিও বুলি ক'ব পাৰা আমাৰ যোনটো এফিচিয়েন্সি ৰেশিও আছে 5:8 এইটো যদি আমি উলুটাই দিও আমি তেতিয়াহলে ইয়াতে পাম 8:5 আৰু 8:5 টো কি হ'ব ইহতৰ টাইমৰ ৰেশিও ঠিক আছে এইটো হৈছে টাইমৰ ৰেশিও ঠিক আছে টাইমৰ ৰেশিও তোমালোকে এইটো মেথডতো কৰিব পাৰা তোমালোকে ক'ব পাৰা যে এ নাম মানুহজনে 8 অনুপাত সময় ল'ব আৰু এই 8 অনুপাত সময়টো হৈছে 12 দিনৰ সমান আমি এনেকৈ লিখিব পাৰো যে 8x সমান হৈছে 12 আৰু ইয়াৰে পৰা তোমালোকে কাট কৰিলে দেখিবা এইটো হৈছে 4 2 গুণ 8 এইটো হৈছে 4 3 গুণ 12 অৰ্থাৎ 3/2 x ৰ ভ্যালুটো হৈছে 3/2 আৰু x ৰ ভ্যালুটো গম পালে আমি b এ কিমান সময় লৈছে কিমান b এ লৈছে 5 ইউনিট সময় অৰ্থাৎ 5 * 3/2 বুজি পালা তো এনেকৈ সলভ কৰিলে তোমালোকৰ 7.5 এ আহিব মডেলটো হৈছে এক্সামত কোৱেশ্চনটো যেতিয়া এফিচিয়েন্সি ৰেশিওটো গম পাই যাবা কাৰ্যক্ষমতাৰ অনুপাতটো গম পালে তাৰ যোনটো উলুটা অনুপাত থাকিব সেইটোকে আমি কি বুলি কওঁ ইনভাৰ্স ৰেশিও বা সেইটো হৈছে সময়ৰ অনুপাত আশা কৰো বুজি পালা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতিয়া এইটো কোৱেশ্চনত কি কৈছে
A and B can do a job in together in 12 days. A আৰু B এ এটা ক আৰু খ বুলি আছে একেখিনি কথা ক আৰু খ একেলগে 12 দিনৰ এটা কাম সম্পূৰ্ণ কৰিব পাৰে ক খতকৈ 2 গুণ কাৰ্যক্ষম মানে এফিচিয়েন্সিটো দুগুণ A is 2 times as efficient as B তো A নামৰ মানুহজনৰ এফিচিয়েন্সি কি কৈছে A আৰু B ৰ এফিচিয়েন্সি যদি ৰেশিও চাম A নামৰ মানুহজন B তকৈ দুগুণ কাৰ্যক্ষম ঠিক আছে A নামৰ মানুহজন B তকৈ দুগুণ তো B যদি A কিমান হ'ব এফিচিয়েন্সি 2 হ'ব ঠিক আছে এইটো হৈছে এফিচিয়েন্সি ৰেশিও আৰু কৈছে A আৰু B দুয়ো লগ হৈ পেলাই এটা জব কাম কিমান দিনত কৰিব 12 দিনত এতিয়া 12 দিনত যদি দুয়ো লগ হৈ কৰে দুয়োৰ লগ হলে এফিচিয়েন্সি কিমান যদি দুয়ো লগ হৈ কাম কৰে এফিচিয়েন্সি কিমান হ'ব A নামৰ মানুহজনৰ এফিচিয়েন্সি 2 B ৰ এফিচিয়েন্সি 1 2 আৰু 1 এফিচিয়েন্সি টোটাল কিমান হ'ল 3 এফিচিয়েন্সি মানে এইখিনি টোটেল ওয়ার্ক ঠিক আছে টোটেল ওয়ার্ক হৈছে 36 আৰু এই কামখিনি কোনে কৰিব বি অকলে বুলি কৈছে বি অকলে কৰিলে কিমান দিন লাগিব তো বি অকলেৰ এফিচিয়েন্সি কিমান 1 তো একেৰে হৰণ কৰি দিয়া অৰ্থাৎ 36 ডেজ 37 দিনত কি কৰিব বি এ অকলে কামটো সম্পূৰ্ণ কৰিব আশা কৰো বুজি পালা ধুনীয়াকৈ বুজি পালা এইটো কোৱেশ্চন আনসাৰ কেনেকৈ আহিল যদি কাৰোবাৰ কিবা কনফিউজন থাকে কাৰোবাৰ কিবা কোৱেশ্চন থাকে কিবা চেপ্টাৰৰ ৰিলেটেড তোমালোকে কি কৰিব পাৰা মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা সাৰ্চ কৰি পেলাই মোক জনাব পাৰা ঠিক আছে মোক জনাই দিলে হ'ল যদি কিবা কোৱেশ্চনৰ বেছি প্ৰবলেম হৈ আছে যেটোকে ক্লাছটো ৰেকৰ্ডেড ভিডিঅ'জ হয় তো তোমালোকে ডাউটছ থাকিলে মোক কন্টেক্ট কৰিব পাৰিবা ওকে টেলিগ্ৰামত কন্টেক্ট কৰি দিম নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চন ইয়াতে কৈছে A is twice as good a workman as B A নামৰ মানুহজন কি হ'ব B তকৈ দুগুণ কাৰ্যক্ষম এইটো একেই কথা দুগুণ ওয়ার্কম্যান মানে দুগুণ গুড মানে কি ভাল অর্থাৎ ভাল মানে কি কার্যক্ষম কার্য করার ক্ষমতাটো বেশি এর তো A is twice as good as B তো B যদি 1 হয় A হ'ব 2 গুণ বুজি পালা B ৰ যদি 1 A হ'ব 2 গুণ ন 2 গুণ একক 2 গুণ কৰিলে কি আহে 2 আহে তাৰপিছত কি কৈছে and B is twice as good as workman as C আৰু B কি হয় B ও দুগুণ কাৰ B হৈছে C ৰ দুগুণ তো C ৰ দুগুণ হ'ব গুণ B C ৰ দুগুণ B আৰু আমি এতিয়া কি কৰিব লাগে আমি এতিয়া A B আৰু C তিনিটা ৰেশিওটো কম্পেয়াৰ কৰি পেলাই আমি উলিয়াব লাগে A অনুপাত B অনুপাত C আৰু এইটো উলিওৱাৰ কাৰণে আমি কি কৰিম প্লট মেথড ইউজ কৰিব পাৰা আদাৰৱাইজ তোমালোকে ইয়াতে পূৰণ কৰিলে হ'ল ইয়াতে তোমালোকে পূৰণ কৰিব পাৰা যে ইয়াতে এটা 2 এটা পূৰণ কৰিলো ইয়াতে এটা 2 পূৰণ কৰিলো তো ইয়াতে আহি গ'ল 4:2 অৰ্থাৎ B ৰ ভ্যালুটো সমান বনাইছো B ৰ ভ্যালুটো সমান বনোৱাৰ লগে আমি এতিয়া কি ক'ব পাৰিম A অনুপাত B অনুপাত C কিমান হ'ব 4:2:1 ঠিক আছে এইটো হৈ গ'ল আমাৰ A B C ৰ এফিচিয়েন্সি ৰেশিও দেন আমাক কি কৈছে A and B can together finish a piece of work in 4 days A আৰু B লগ হৈ পেলাই কাম এটা 4 দিনত সম্পূৰ্ণ কৰিব A আৰু B লগ হলে কিমান কাম কৰিব এদিনত কৰিব 6খন কাম আৰু এদিনত যদি 6খন কৰে 4 দিনত কিমান কৰিব 6 পূৰণ 4 24খন কাম এই 24খন কাম A আৰু B লগ হৈ কৰিব 4 দিনত ঠিক আছে আমাক কৈছে দেন C can do it by himself in C এ অকলে কামটো কিমান দিনত কৰিব ইয়াতে কি আছে C ৰ এফিচিয়েন্সি হৈছে 1 মানে কিমান দিন লাগিব 24 দিনে লাগিব 24 divided by 1 মানে কি 24 দিন 24 ডেজৰ আমাৰ ৰিকোয়াৰ্ড হ'ব ঠিক আছে 24 দিনৰ প্ৰয়োজন হ'ব যদি সি এ কামটো অকলে কৰিব বিচাৰে খুব ইজি কোৱেশ্চন যদিহে আমাৰ ৰেশিওৰ কনসেপ্ট ক্লিয়াৰ আছে যদিহে আমাৰ কোৱেশ্চন পঢ়াৰ অভ্যাস আছে তেতিয়া হলে খুব ইজি ওকে আৰু যদি কোনোবাই বিচৰা যে মই একো নাজানো মই পঢ়িব বিচাৰিছো একদম ষ্টাৰ্টিংৰ পৰা বেসিকৰ পৰা লাগে তো সকলোৰে কাৰণে সুখবৰ তোমালোকে ই কুইপেটৰ কিবা কোৰ্সৰ কথা হওক সেইটো কাৰণে তোমালোকে গম পাই যাবা ডেসক্ৰিপচনত আছে আৰু লগতে ফ্ৰী বেটচ এটা আমাৰ ইউটিউবত ষ্টাৰ্ট হৈছিলে জাস্ট সেইটো কন্টিনিউ হ'ব ৰিসেন্টলি কেইদিনৰ পিছতে আৰম্ভ কৰা হ'ব বিলিভাৰ্স তোমালোকে এবাৰ চাই ল'ব পাৰা এই প্লেলিষ্টখন চাই থবা এবাৰ 3টা ক্লাছ হৈছে এই 3টা ক্লাছ আৰম্ভণি তাৰ পৰা আমাৰ আৰম্ভ হ'ব যিসকলে চোৱা নাই এবাৰ বিলিভাৰ্স বেটচটো কন্টিনিউ কৰা তাৰ কমেন্ট বক্সত জনাই দিবা যে মই এইটো ভিডিও চাই আহিছো বা মই আছো এই বেটচটোত আছো তো এবাৰ জনাই দিবা ওকে তো আমি গোটেইখিনি কথা একদম বেসিক্সৰ কথাই আলোচনা কৰিম স্পেশাল তো ইয়াতে আমাক কি কৈছে এইটো কোৱেশ্চনৰ ফালে ভালদৰে চোৱা ইয়াতে কৈছে সুমন can do a work in 3 days সুমতি কিমান দিন কৰে বুলি কৈছে সুমনৰ কথা কৈছে 3 দিনত কৰিব আৰু নেক্সট আমাক কি কৈছে সুমনটো 3 দিনত ক'লে আৰু সুমতিয়ে কিমানটা কাম কৰিব 2 দিনত ঠিক আছে দেন আমাক কৈছে both of them finish the work together and get 150 rupees আচ্ছা পইচাৰ কথা কৈছে এই খুব ইন্টারেস্টিং কোৱেশ্চন হ'ব ন পইচাৰ কথা কৈছে যদি দুয়োজনে কামটো কিমান দিনত ফিনিশ কৰিছে both of them work together and finish the work both of them finish the work together and get 150 rupees 150 rupees এটা পাইছে what is the share of সুমন সুমনে কিমান টকা পাইছে তো ইয়াতে প্ৰথম কথাটো হৈছে আমি সুমন লিখিলো সুমনে কাম কৰিব 3 দিনত আৰু সুমতিয়ে কিমান দিনত কৰিব সুমতিয়ে কৰিব 2 দিনত আমি যদি ইহঁতৰ এফিচিয়েন্সি উলাই লও দিনৰ পৰা আমি টোটেল ওয়ার্ক উলালো 6 দেন ইয়াতে এফিচিয়েন্সি আহি গল ঠিক আছে এফিচিয়েন্সি আহি গল আমি যদি ভালদৰে চাও আমি ভালদৰে চালে দেখিম টোটেল ওয়ার্ক আছে 6খন আৰু এই 6খন কাম
ঠিক আছে 6খন কাম ইহঁতে কিমান দিনত ফিনিশ কৰিব সুমন আৰু সুমতি এদিনত কৰে 5খন কাম এদিনত কৰে 5খন কাম টোটেল ওয়ার্ক কিমান আছে 6খন আছে এই 6খন কামৰ যদি আমি যদি 5ৰে হৰণ কৰো 5ৰে হৰণ কৰিলে কি দেখিম 5ৰে হৰণ কৰিলে আমি দেখিম 1/5 বা দশমিকতে ওলাই দিছো মই তো দশমিকত ওলাই দিলে কি হ'ব 1.2 ডেজ মানে ইমান দিন সময়ৰ প্ৰয়োজন হ'ব যদি সুমন আৰু সুমতিয়ে একেলগে কাম কৰে তেতিয়াহ'লে ইমান দিনৰ প্ৰয়োজন হ'ব এতিয়া চোৱা কুৱেশ্যন আমাক সুধিছে কি কুৱেশ্যনত কৈছে এটা কাম এটা আছে মই এবাৰ আকৌ ভালদৰে কথাখিনি কৈছো কাৰণ এইটো কুৱেশ্যন আমাৰ পইচাৰ লগত জড়িত আৰু আজিৰ ক্লাছত আমি এনেকুৱা কুৱেশ্যন আলোচনা কৰা নাই আৰু ইয়াৰ আগতেও আলোচনা কৰা নাই আজিলৈকে তো আজি ফাৰ্ষ্ট টাইম হ'ব তো ইয়াতে যদি আমি চাওঁ ইয়াতে আমাক পইচাৰ কথা কৈছে যিহেতু আমি সদায় মনত ৰাখিব লাগে আমি জেনেৰেলি যেতিয়া ঘৰৰ কথা কওঁ আমি নিজৰ ঘৰৰ কথা কওঁ আমি আমাৰ ঘৰত যদি কোনোবাই কাম কৰিবলৈ আহে কোনোবা নিবনুৱাই কাম কৰি আছে সাপোজ কিবা কাম কৰি আছে তো এই যে কাম কৰি থাকিলে আমি যোনটো চেলাৰি দিয়া হয় বা যিখিনি পইচা দিয়া হয় সিহঁতৰ ৱেজেছ সেই পইচাখিনি কাৰোবাৰ কম বেছি থাকে নেকি জেনেৰেলি নাথাকে জেনেৰেলি চবৰে সমান থাকে এতিয়া তাৰে পিছতো 2-এজনৰ বেছি থাকে বেলেগ কথা কিন্তু মেক্সিমাম কি হয় ক্ষেত্ৰত আমাৰ যিটো ৱেজ থাকে যিটো মজুৰি থাকে এইটো চবৰে সমান থাকে হয়নে কিন্তু টাইম এণ্ড ৱৰ্ক চেপ্টাৰটোৱে সেইটো বিলিভ নকৰে টাইম এণ্ড ৱৰ্ক চেপ্টাৰটোৰ মতে কি যদি এজন মানুহে বেছিকৈ কাম কৰিছে পইচা বেছিকৈ পাব যদি কমকৈ কাম কৰিছে পইচা কমকৈ পাব তো ইয়াতে যদি চাওঁ ইয়াতে আমাৰ সুমন আৰু সুমতিৰ ভিতৰত সুমতিয়ে বেছি স্পীডত কাম কৰি আছে ন সুমতিয়ে কাম কৰা স্পীড বেছি সুমতিয়ে বেছি কাম কৰিব বেছি কাম কৰিলে পইচাও বেছিকৈ পাব ইয়াতে এনেকুৱা নহয় যে তোমালোকে এই 150 ৰুপিজটো 2জনৰ মাজত দিছে সো তোমালোকে বোলে ভগাই দিলা এটাক দিলা 75 টকা আনজনক 75 টকা সেইটো নহয় সেইটো কৰিব নোৱাৰা তো প্ৰথমতে আমি কি চাব লাগিব প্ৰথম চাব লাগিব এই 150 যে ওয়ার্ক আছে এই 150 ওয়ার্কৰ 150 ৰুপিজ সৰি দেই 150 ৰুপিজ এইখিনি টকা আছে এই টকাখিনিক আমি সদায় এফিচিয়েন্ট যোনখিনি টোটেল ওয়ার্ক আছে সেই হিচাপত ভগাম টোটেল ওয়ার্কৰ হিচাপত মানে কি বুজাব বিচাৰিছো মানে আমাৰ টোটেল ওয়ার্ক কিমানখন আছে 6খন আছে এই 6খন কামৰ কাৰণে 150 টকা বুজি পালা যদি 6খন কামৰ কাৰণে 150 টকা হয় এখন কামত কিমান টকা এখন কামত 25 টকা কোনোবাই যদি এখন কাম কৰি দিয়ে তেতিয়াহ'লে সি 25 টকা পাব আৰু যদি গোটেইখিনি কাম কৰি দিয়ে তেতিয়াহ'লে কিমান টকা হ'ব তেতিয়াহ'লে পাব 150 টকা এখন কাম কৰিলে 25 টকা যদি গোটেইখিনি কৰি দিয়ে 150 টকা এতিয়া ইহঁতে কাম কিমান দিন কৰিছে সুমন আৰু সুমতিয়ে কাম কৰিছে 1.2 ডেজ আমি এতিয়া চাব লাগে 1.2 দিনত 1.2 দিনত সুমনে কিমানখন কাম কৰিলে ফাৰ্ষ্ট এইটো 1.2 দিনত সুমনে কিমানখিনি কাম কৰিছে তো তাৰ কাৰণে আমি কি কৰিম 1.2 ডেজ ইমান দিনত কিমানখিনি কাম কৰিব এদিনত কাম কৰে দুখন মানে ইমানখিনি দিনত 2 এটা পূৰণ কৰি দিয়ে তো আমি 2 পূৰণ কৰিলে কি পাম 2.4 ইমানখন কাম কোনে কৰিছে ইমানখিনি কাম কৰিছে সুমনে ঠিক আছে আৰু 2.4 কাম যদি সুমনে কৰিছে সুমতিয়ে কিমান কৰিব টোটেল ছিলে 6খন সেই 6খনৰ পৰা 2.4 এজনে কৰিলে মানে সুমতিয়ে কৰিব কিমান 3.6 ঠিক আছে 3.6 ওয়ার্ক কৰিব সুমতিয়ে আশা কৰো বুজি পালা যে টোটেল ওয়ার্ক আছিলে 6খন তাৰে ভিতৰত 1.2 ডেজত কামখিনি সম্পূৰ্ণ হৈছে আৰু 1.2 দিনত 1.2 দিনত সুমনে কিমান কাম কৰিব সুমনে কাম কৰিব 1.2 পূৰণ 2 2 কিয় পূৰণ কৰিছো কাৰণ এইটো হৈছে এফিচিয়েন্সি আৰু এইটো হৈছে দিন টাইম ইনটু এফিচিয়েন্সি ইজ ইকুৱেল কি টাইম ইনটু এফিচিয়েন্সি ইকুৱেল হৈছে টোটেল ওয়ার্ক মানে কিমানখন কাম কৰিছে তো কিমানখন কাম কৰিছে 2.4 ওয়ার্ক কৰিছে আমাৰ সুমনে আৰু সুমতিয়ে কাম কৰিছে 3.6 এতিয়া আমাক কি কৈছে আৰু আমি যদি ইয়াতে ওপৰত চাওঁ আমি অলৰেডি ওলাই থৈ দিছো যে 6খন কাম কৰাৰ হৈ 150 টকা দিছে আৰু এখন কামৰ হৈ 25 টকা দিয়ে যদি এখন কামত 25 টকা পায় এখন কাম কৰাৰ হৈ যদি 25 টকা পায় তেতিয়াহ'লে 2.4 ইমানখিনি কাম কৰাৰ হৈ কিমান টকা পাব 2.4 কামৰ কাৰণে কিমান টকা পাব এখন কামৰ হৈ 25 টকা মানে 25 পূৰণ 2.4 আশা কৰো বুজি পালা 25 পূৰণ 2.4 কৰিলে আমি গম পাই যাম যে কিমান টকা পাব 25 গুণ কিমান 625 625 পৰা এটা কমাই দিয়া মানে 600 600 আহিব এটা আহি গ'ল 600 এটা দশমিক দি দিলো মানে 60 ৰুপিজ 60 ৰুপিজ কোনে পাব সুমনে পাব 60 টকা আৰু বাকিখিনি কোনে পাব বাকি 90 টকাটো কোনে পাব 150 টকা 60 গুচি গ'ল 90 থাকিব ন তো 90 টকা পাব আমাৰ সুমতিয়ে পাব 90 ৰুপিজ আৰু সুমনে পাব 60 ৰুপিজ আশা কৰো বুজি পালা ইয়াতে কেতিয়াও তোমালোকে এইটো কথা মনত ৰাখিবা টাইম এণ্ড ওয়ার্কত কেতিয়াও এনেকুৱা ধৰণৰ লজিক নচলে যে যিমানজনে কাম কৰিছে সকলোৱে কোনোবাই কাম কৰিছে বহি আছে পালা কোবাইছে সেইবিলাকৰ কথা নাই চবকে 500 দিয়ে সেইটো নহয় ইয়াতে যদি কোনোবা বেছিকৈ কাম কৰিছে তাৰ পইচা বেছি হ'ব যোনে কমকৈ কৰিছে মানে ঠিকা যে লয় তেনেকুৱা টাইপ ইয়াতে আমাৰ এই 6খন কামৰ কাৰণে পইচা দিব টোটেল ওয়ার্ক আছে 6খন আৰু এই 6খন কামৰ কাৰণে 150 টকা
মানে আলটিমেটলি এখন কামৰ কাৰণে 25 টকা। এখন কামৰ কাৰণে 25 টকা হলে 2.4 কামৰ কাৰণে কি হ'ব 25 পূৰণ 2.4 ইয়াৰ পৰা আমি এনসাৰ পাই গলো 60 টকা পাব 60 টকা যদি সুমনে পায় মানে বাকী 90 টকা কোনে পাব 90 টকা পাই যাব সুমাতিয়ে তো এইখিনি হৈ গ'ল আমাৰ আজিৰ ক্লাছটোৰ লাষ্ট কুৱেশ্যন আছিলে এইটো আশা কৰো বুজি পালা যদি কাৰোবাৰ কিবা ডাউটছ আছে কমেন্ট বক্সত হওক নহলে মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই তোমালোকে সুধিব পাৰা যদি কোৰ্স ৰিলেটেড কিবা কুৱেৰিজ আছে তোমালোকে ডেসক্ৰিপচনত কন্টাক্ট নম্বৰ পাই যাবা বা টেলিগ্ৰাম চেনেলৰ লিংক হওক গোটেইখিনি বস্তু তোমালোকে গম পাই যাবা তাৰ পৰা তোমালোকে কন্টাক্ট কৰিব পাৰিবা আশা কৰো ক্লাছটো ভালেই লাগিল লগ পাম এটি নতুন ক্লাছত থ্যাংক ইউ এন্ড বাই বাই